পেহিয়ে মোক ইমান ধুনীয়াকৈ আঁকিলে তুমি পাৰিবা নাই পিছে আঁকিব মই পাৰিম পাৰিবা চেষ্টা কৰিব লাগিব তাকে তেহে পাৰিম চেষ্টা কৰিবা দেই চেষ্টাৰ অসাধ্য একোৱে নাই মানুহে যদি চেষ্টা কৰে মই এই কামটো পাৰিমেই বুলি যদি মনত ভাবি লয় নিজৰ ওপৰত বিশ্বাস ৰাখে তেতিয়াহ'লে যিকোনো কামেই কৰিব পাৰিব হয়নে নহয় সেয়ে মানুহে কেতিয়াও হাৰ মানিব নালাগে কেতিয়াও নোৱাৰো বুলি ক'ব নালাগে যিকোনো কাম মই পাৰিমেই নোৱাৰা কোনো কথাই নাই বুলি নিজৰ মনত দৃঢ়তা ৰাখিব লাগে বিশ্বাস ৰাখিব লাগে অশেষ ধন্যবাদ ৰিংকি গগৈলৈ তেখেতৰ ঘৰ হ'ল ডিব্ৰুগড় মৰাণ আহোম গাঁও আৰু দেউতাকৰ নাম হ'ল কমল গগৈ আৰু মাতৃৰ নাম হ'ল বৰ্ণালী গগৈ খুব সুন্দৰভাৱে তেখেতে আমাৰ বৰ্ণিলৰ ফটোকপি অংকন কৰিলে আৰু ভণ্টিজনীৰ কথা মই অলপ অলপকৈ গম পাই আছিলোঁ তথাপিও ভালদৰে কণ্টেক্ট হোৱা নাছিলে কণ্টেক্ট নাম্বাৰটো পাই মই কণ্টেক্ট কৰি আজি বৰ্ণিলৰ ফটোকপি মই দিলোঁ আৰু ধুনীয়াকৈ অংকন কৰি দিছে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ ৰিংকি গগৈক যাতে এদিন তাই ভাল কৰ্ম কৰি কিবা এটা নিজৰ প্ৰতিভাৰে আকাশ চুব পাৰে তাৰে কামনা কৰিলোঁ সকলোকে ধন্যবাদ আৰু ভণ্টিগৰাকীয়ে ক্ষুদ্ৰমান ভিডিঅ' প্ৰেৰণ কৰিছিলে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু কেনে পালে কি কথা সকলো আপোনালোকে জনাব আৰু আশীৰ্বাদ কৰিব ৰিংকি গগৈক ভণ্টিগৰাকীক আপোনালোকে আশীৰ্বাদ কৰিব যাতে এদিন ভাল এজন ব্যক্তি হৈ থিয় দিব পাৰে তাৰে কামনা কৰিব ধন্যবাদ বাই বাই কৈ দিয়া আৰু আমাৰ বৰ্ণিলৰ গাটো অকণমান বেয়া আৰু ভাল পাইছে বাৰু অকণমান ভাল পাইছেনে নাই পোৱা বোলে ভাল পাব ট্ৰিটমেণ্ট চলি আছে হয়নে ভাল পাব চিন্তা নকৰিব বুলি কৈ দিয়া এতিয়া পিজনীয়ে যে তোমাক ধুনীয়াকৈ আঁকি দিলে আৰু সমূহ অসমবাসীয়ে যে চালে তুমি পিজনীক কি বুলি ক'বা এতিয়া থেংক ইউ ক'বা কৈ দিয়া তেতিয়া ভালকৈ